আজি এটা কথা পাতিবলৈ আহিছোঁ যে খঙৰ উৎপত্তি ক'ৰ পৰা হয়, খঙৰ উৎপন্ন কেনেকৈ হয়, আৰু লগতে এটা টিপছো দিম, যথেষ্ট প্ৰভাৱশালী টিপছ। প্ৰথম কথা যদি আমি চাওঁ, খঙৰ উৎপন্ন ক'ৰ পৰা হয়। খঙৰ উৎপন্ন হয় আমাৰ ইচ্ছাৰ পৰা, আমাৰ আকাংক্ষাৰ পৰা। আমি যদি লক্ষ্য কৰোঁ, আমি কিবা এটা বস্তু বিচাৰিছোঁ আৰু সেই বস্তুটো পোৱা নাই, তেতিয়া খং উঠিব। বা কিবা এটা বস্তু পাবলৈ কিবা এটা কাম কৰি আছোঁ, কিবা এটা হ'বৰ কাৰণে তেতিয়া কোনোবাই ডিষ্টাৰ্ব কৰি দিছে বা আমনি কৰি দিছে, তেতিয়াও খং উঠে। কাৰণ আমাৰ সেই কিবা এটা প্ৰাপ্তি, সেই কথাটোত কিবা এটা কামৰ সেই কথাটোত ব্যাঘাত জন্মিছে। সেই কথাটোত এটা আশা থাকে বা এইটোতো এটা আশা থাকে। আৰু এটা কথাত খং উঠিব পাৰে, যিটো ধৰক আজি কিবা এটা অন্যায় কাৰ্য সমাধা হৈছে, যিটো কথা মই ভাল লগা নাই, সেই অন্যায় কাৰ্যটো দেখি মোক খং উঠিছে আৰু মই হয়তো প্ৰতিবাদো কৰিব পাৰোঁ। প্ৰতিবাদৰ ৰূপটো বেলেগ বেলেগ হ'ব পাৰে। কিছুমানে নম্ৰভাৱে কৰে, কেতিয়াবা কিছুমানে উগ্ৰভাৱে কৰে, সেইটো নিজৰ মনৰ অৱস্থা। কিন্তু সেনেকৈ কিবা অন্যায় দেখিলেও মানুহৰ খং উঠিব পাৰে। আৰু কিন্তু তাতো এটা ইচ্ছা বা আশাৰ কথাই জড়িত থাকে, কাৰণ মই অন্যায় হোৱাটো বিচৰা নাই। এই গোটেই কথাখিনি যদি আমি সামৰি দেখোঁ, খঙৰ উৎপন্ন হয় আশা থাকিলে বা ইচ্ছা থাকিলে, আৰু সেই ইচ্ছা বা আশাত ব্যাঘাত জন্মিলে খঙৰ উৎপন্ন হয়। এই খঙৰ গুৰিটো কাটিবৰ কাৰণে যথেষ্ট জ্ঞান আৰু অভ্যাসৰ প্ৰয়োজন হয়। কিন্তু সেইটো নকৰিও মানুহে খঙৰ যিটো ঋণাত্মক দিশ থাকে, সেই ঋণাত্মক দিশটো এটা ধনাত্মক দিশলৈ পৰিৱৰ্তিত কৰিব পাৰে। সেইটো মানুহে পাৰে, যদিও মানুহে একেবাৰে গুৰিতে কাটিব নোৱাৰে। আৰু ইয়াৰ লগতে আৰু এটা সৰুকৈ এটা টিপছ দিওঁ, কাৰণ এটা কথা মনত ৰাখিব, খং হৈছে অগ্নিৰ নিচিনা, আৰু অগ্নিয়ে প্ৰথমতে নিজকে দাহ কৰে, আৰু খঙত লোৱা সিদ্ধান্তবিলাক সঠিক সিদ্ধান্ত হ'ব নোৱাৰে, কাৰণ সেইখিনি সময়ত মানুহৰ চিন্তা শক্তি লোপ পায়। সেইটো কাৰণে মানুহে খঙত সিদ্ধান্ত ল'ব নালাগে। আৰু সেইখিনি সময়ত মানুহে নিজকে শান্ত কৰিবলৈ চেষ্টা কৰিব লাগে, যাতে খংটো মই কমাব নোৱাৰিলেও যাতে মই খংটো এটা ধনাত্মক দিশলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। কাৰণ খং যেতিয়া উঠে, তেতিয়া মানুহৰ বহুত এনাৰ্জি ইভল্ভ হয়, মানে বহুত শক্তি এটা জাগৰণৰ নিচিনা হয়। খঙত বহুত মানুহ আপুনি দেখিব যে বহুত মানুহে খঙত কঁপি থাকে। সেই শক্তি জাগৰণৰ কাৰণে হয়। আৰু এতিয়া যদি খং থাকে, আপুনি এই অভ্যাসটো কৰিব পাৰে। এইটো দুইখন হাতে এনেকৈ মুঠি মাৰি ধৰিব, মুঠি মাৰি ধৰি 5 মিনিটমান এনেকৈ থাকিব। একদম যিমান পাৰে ধৰি কঠিনভাৱে এনেকৈ থাকিব। 5 মিনিটমান চকু মুদি কঠিনভাৱে থাকিব। যিমান পাৰে সিমান কঠিনকৈ ধৰিব। কঠিনকৈ এনেকৈ 5 মিনিটমান সময় থাকিব। আপোনাৰ এতিয়া সেই খঙৰ যিখিনি শক্তি জাগৰণ হয়, সেই শক্তিখিনি কমি আহে, তেতিয়া মনটো শান্ত হৈ আহে। আৰু এইটো কথা মনত ৰাখিব যে এই কাৰ্যটো কৰিবৰ কাৰণে আপোনাক শৰীৰে এলাউ কৰিব লাগিব। আৰু এই কথাটো মনত ৰাখিব যে এই টিপছটো ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাক শৰীৰে অনুমতি দিব লাগিব। আপোনাৰ শৰীৰটোৱে সেইটো কৰিব পৰা অৱস্থা থাকিব লাগিব। আৰু বিশেষ কিছুমান হয়তো বেমাৰ আজাৰ বা শৰীৰৰ অক্ষমতা থাকিলে নোৱাৰিব পাৰে, তেনে অৱস্থাত চেষ্টা নকৰিব। এই কথাখিনি এবাৰ ভাবি চাব আৰু খঙৰ ওপৰলৈ উঠিবলৈ চেষ্টা কৰিব। নমস্কাৰ।